সুদীৰ্ঘদিন বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত উত্তাল হৈ থকা ৰাজপথত আজি বিয়লি দেখা গ'ল আবতৰীয়া উৎসৱ। বিভিন্ন দল সংগঠনৰ সদস্যসকল মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি আনন্দ উল্লাস প্ৰদৰ্শন কৰে। দল সংগঠনৰ কৰ্মীসকলে ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ পাছতে ফটকা ফুটাই বিজয় উল্লাস প্ৰদৰ্শন কৰে। ঢোল বজাই বিহু গাই আনন্দত মতলীয়া হয় দল সংগঠনৰ কৰ্মীসকল। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমবাসীয়ে একত্ৰিতভাৱে কৰা সংগ্ৰামৰ ফলত আজিৰ এই জয় অসমবাসীৰ জয় বুলি অভিহিত কৰিছে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলে। যে ৰাইজে ৰজা এই কথাষাৰ স্পষ্টভাৱে প্ৰমাণিত হৈছে। এই জাতিধ্বংসী আইনখন বাতিল কৰিবৰ কাৰণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলবাসীয়ে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদত হেও মানি শেহতীয়াকৈ এইখন স্বেচ্ছাচাৰী বিজেপি চৰকাৰে এই আইনখন বাতিল কৰিবৰ কাৰণে বাধ্য হ'ল আৰু এয়া অসমীয়াৰ জয়, উত্তৰ পূৰ্বাঞ্চলবাসীৰ জয়। আৰু আমি সম্পূৰ্ণ আশ্বস্ত হ'ব পৰা নাই, আমি সাময়িকভাৱে আমি আশ্বস্ত হৈছোঁ। এটা কথা আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলবাসীক আমি আহ্বান জনাইছোঁ যে অনাগত দিনত এইখন বিজেপিৰ স্বেচ্ছাচাৰী এই বিজেপি দল আৰু চৰকাৰে যাতে পুনৰ জইণ্ট পাৰ্লিয়ামেণ্টত যাতে এই জাতিধ্বংসী আইনখন গৃহীত কৰিব নোৱাৰে, তাৰ বাবে কিন্তু প্ৰত্যেকে আমি আৰু সাৱধানতাৰে আমি আমাৰ সংগ্ৰাম দুগুণে আমি আগবঢ়াই নিবৰ কাৰণে সকলোৱে প্ৰস্তুত থাকিব লাগিব। জয় অসম, এয়া অসমীয়া জয়, এয়া অসমীয়া জয়। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আজি সমাজ ধৰি এক আপোচবিহীন সংগ্ৰাম অবিৰতভাৱে আমি কৈ আহিছোঁ। আৰু এই অসমীয়া যি সংগ্ৰাম আগতো আমি কৈছোঁ, অসমীয়া মৰিব জানে, যুঁজিব জানে, নিজৰ অধিকাৰ টানি আনিব জানে। আৰু তাৰ ফলশ্ৰুতিত আজি ৰাজ্যসভাত আজি এইখন অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিছে। তাৰ কাৰণে আজি আমি নাঙত কৈ পিনে আমি সদায় প্ৰতিমূৰ্তি বস্ত্ৰ পিন্ধাই প্ৰতিমূৰ্তি দাহ কৰোঁ। আজি আমি নাঙত কৈছোঁ, এইটো কাৰণে নাঙত কৈছোঁ, তেওঁলোকে আমাৰ এই বিধেয়কখন বাতিল কৰিবৰ কাৰণে অসমীয়া ল'ৰাক দিল্লী নাঙত কৰিছিলে। আজি তেওঁলোকক আমি সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাক আমি নাঙত কৰি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনৰ এই বিধেয়কখন যদি তেওঁলোকে কুটিল ষড়যন্ত্ৰ কৰি পিনে পুনৰ যুটীয়া সংসদীয় বৈঠক বহাই পিনে যদি গৃহীত কৰিবলৈ প্ৰচেষ্টা চলায়, এই অসমীয়া কিন্তু শুই নাথাকে, বহি নাথাকে। আমি যেনেকৈ আজি ওলাই আহিছোঁ খন্তেকি আমি আনন্দ কৰিছোঁ, নিশ্চয় আমি কৰিব লাগিব। আমি অসমীয়া আজি যেনেকৈ ওলাই আহিছোঁ নিশ্চয় পূৰ্ণ কিন্তু আমি এইখন বাতিল কৰাৰ ক্ষেত্ৰত আমি ওলাই আহিম।